প্ৰতিটো বিধানসভা সমষ্টিতে থাকিব ৰাজহ চক্ৰ কাৰ্যালয়। ৰাজ্যৰ 14টা সমষ্টিত হ'ব ৰাজহ চক্ৰ কাৰ্যালয়। প্ৰশাসনিক ব্যৱস্থাত নতুনত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ। অহা এটা সপ্তাহত ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত আহিব নতুনত্ব। প্ৰতিটো বিধানসভা সমষ্টিতে হ'ব ৰাজহ চক্ৰ কাৰ্যালয়। ৰাজ্যৰ 14টা সমষ্টিত বৰ্তমান নাই ৰাজহ চক্ৰ কাৰ্যালয়। পাকা বেতবাৰী, চেঙা, বীৰসিং চৰুৱা, চিজনগ্ৰাম, বৰখলা ধলাই, খোৱাং মধ্য গুৱাহাটী, নাওবৈচা মাকুম, বিহালী ডিগবৈ আৰু ৰঙাপাৰাত ৰাজহ চক্ৰ গঠনৰ কথা সদনত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বৰপেটা জিলাৰ পকা বেতবাৰী আৰু চেঙা, বঙাইগাঁও জিলাৰ সৃজনগাম, কাছাৰ জিলাৰ বৰখলা আৰু ধলাই, ধুবুৰীৰ বীৰসিং জৰুৱা, এতিয়া যদি সাউথ চালমাৰাত কিবা ইয়াৰ গাঁও আছে এইখিনিও ধুবুৰীলৈকে ট্ৰেন্সফাৰ হ'ব। ধুবুৰীত বীৰসিং জৰুৱা, ডিব্ৰুগড়ত খোৱাং, গোৱালপাৰাত জলেশ্বৰ, কামৰূপ মহানগৰত চেণ্ট্ৰেল গুৱাহাটী, লখিমপুৰত নাওবৈচা, তিনিচুকীয়াত মাকুম ডিগবৈ আৰু শোণিতপুৰ জিলাত ৰঙাপাৰা, বিশ্বনাথ চাৰিআলিত বিহালী। এই সমষ্টিকেইটাত এটাও ৰেভিনিউ চাৰ্কুল নাই। ইয়াতে আজি আমি সদনত জনাবলৈ পাই ভাল পাইছো যে চৰকাৰে তৎকালীনভাৱে এই গোটেইকেইটা সমষ্টিত এটা এটা ৰেভিনিউ চাৰ্কুল দিবৰ বাবে সিদ্ধান্ত লৈছে। পূৰ্বতে বহু ৰাজহ চক্ৰ আছিল বেলেগ বেলেগ সমষ্টি। বিধায়ক আৰু সমষ্টিৰ ৰাইজে চাব লগা হৈছিল নিজৰ সমষ্টিৰ এৰিয়াৰ বাহিৰত থকা ৰাজহ চক্ৰ কাৰ্যালয়। কিন্তু এতিয়াৰে পৰা কোনো বিধায়ক চাব নালাগে নিজৰ সমষ্টিৰ বাহিৰলৈ। ইতিমধ্যে সকলো ঠিক কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে জিলা আয়ুক্ত। ডিচিসকলক আমি এটা নিৰ্দেশ দিছো যে ৰেভিনিউ চাৰ্কুল আৰু LAC টাৰ্মিনাছ হ'ব লাগিব, যাতে কোনো MLA নিজৰ সমষ্টিৰ বাহিৰত যাব নালাগে ৰেভিনিউ চাৰ্কুলৰ কাৰণে। আৰু তাৰ যেনেকে মই আজি চাইছিলো ডিমৌ সমষ্টিৰে কিছু গাঁও জড়িত হৈ আছে চৰাইদেউ জিলাত, কিন্তু ডিমৌ পৰে শিৱসাগৰ জিলাত। আজিৰ পৰা আমাৰ ডিচিসকলে এই এক্সাৰচাইজটো কৰিব। আমি ক'তো ৰেভিনিউ চাৰ্কুল উইড্ৰ নকৰোঁ। ক'ৰবাত যদি 3টা আছে 3টাই থাকিব, 2টা আছে 2টাই থাকিব, মাত্ৰ গাঁওবিলাক ট্ৰান্সফাৰ হ'ব। স্বাভাৱিকতে এয়া হ'ব অসমৰ প্ৰশাসনিক ব্যৱস্থাত এক নতুনত্ব। বিক্ৰম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।